ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত সত্ৰীয়া নৃত্য কৰ্মশালাৰ সফল সমাপ্তি। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তেখেতসকলৰ যিটো চিন্তা চৰ্চাৰ লগতে আমাৰ ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ চিন্তা চৰ্চাত অসমৰ ডিব্ৰুগড়ৰ যিসকল নৱপ্ৰজন্ম এই প্ৰজন্মসকলক আগবঢ়াই নিয়াৰ কাৰণে তেখেতসকলক আধ্যাত্মিক আৰু ভক্তিৰ যিটো চিন্তা সেই চিন্তাৰ মাজতে মানসিক যিটো বৌদ্ধিক মূল্যবোধৰ সংস্কৃতিৰে আচলতে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰই এটা বিশেষ চিন্তা কৰিছিল আৰু সেই চিন্তাৰ যোগাত্মক দিশ হিচাপে আচলতে মই এগৰাকী পৰিৱেশ কলা বিভাগৰ অধ্যাপক হিচাপে মোৰ অন্তৰে এটা অনুভৱ কৰাইছে যে যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে এই কলাবিধৰ লগত জড়িত হৈছে তেওঁলোকৰ অন্তৰত খুন্দিয়াব যে আমি অন্ততঃ গুৰুজনাৰ সেই ভক্তি আৰু আধ্যাত্মিকতাৰ মাজেদি যদি আমি চলোঁ তেতিয়াহ'লে আমাৰ মুখ্য প্ৰাপ্তিৰো ক'ৰবাত সফল হ'ব বা আমি সেই পৰ্যায়লৈ যাব পাৰিম। প্ৰতি বছৰৰ দৰে এই বছৰো সত্ৰীয়া সাংস্কৃতিক সাধক প্ৰয়াত যতীন্দ্ৰনাথ শৰ্মাৰ জন্মদিনৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত ডিব্ৰুগড় বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য কৰ্মশালা শনি শুক্ৰবাৰে সফল সমাপ্তি হয়। 4 জুলাইত প্ৰত্যেক বছৰে চৰকাৰী সাহায্য পালেও নাপালেও আমি সত্ৰীয়া সাংস্কৃতিক বিকাশৰ কাৰণে এনেকুৱা ধৰণৰ কৰ্মশালা আয়োজন কৰোঁ। এইবাৰ কিন্তু আমাৰ ওপৰতে থকা সাংস্কৃতিক সঞ্চালকৰ যিটো কাৰ্যালয় তাৰ পৰা আমাক সেইটো সাহায্য দিয়াৰ কাৰণে আমি সুন্দৰকৈ পৰিৱেশন কৰিবলৈ বাহিৰলৈ ওলাই আহিছোঁ আৰু আমাৰ শিকন পদ্ধতি খুবেই বেছি উন্নত হৈছে এইবাৰ, কাৰণ মাজুলীৰ সত্ৰৰ বহাৰ দুজন যোগেন্দ্ৰ সংগীত নাটক একাডেমীৰ বঁটাপ্ৰাপ্ত যোগেন দত্ত বৰবায়ন আৰু তেওঁৰ সহায়ক মৃদুল শইকীয়াই প্ৰশিক্ষণ দিছে আৰু আমি আশা কৰোঁ প্ৰত্যেক বছৰে আমি এনেকুৱা ধৰণৰ সাহায্য পাম বা নাপালেও আমি আমাৰ এই ছাত্ৰীসকলক কণ ছাত্ৰীসকলক আগুৱাই লৈ যাম। যোৱা 4 জুলাইৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখনি 15 দিনীয়াকৈ চকীডিঙিস্থিত ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল। উক্ত কৰ্মশালাখনিত প্ৰশিক্ষকৰূপে উপস্থিত আছিল মাজুলী কমলাবাৰী সত্ৰৰ বৰবায়ন যোগেন দত্ত আৰু সহ প্ৰশিক্ষকৰূপে মৃদুল শইকীয়াৰ লগতে কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষকে তৰুণ প্ৰজন্মৰ মাজত সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে বিগত কেইবছৰৰ পৰা গ্ৰীষ্ম বন্ধ সময়ছোৱাত এই কৰ্মশালা ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰই অনুষ্ঠিত কৰি আহিছে। সত্ৰীয়া সংস্কৃতিৰ এগৰাকী সাধক প্ৰয়াত যতীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ আজি পুণ্য জন্মতিথিত ইয়াত ডিব্ৰুগড়ত সত্ৰীয়া নৃত্যৰ এটি উৎসৱ আমি দেখিবলৈ পাইছোঁ। সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰত 15 দিন ধৰি যি কৰ্মশালা হৈ গ'ল, বিশিষ্ট ব্যক্তিসকলে ইয়াত নৃত্যশৈলী প্ৰদান কৰিলে, বহুত কিবাকিবি শিকালে, তাৰে ফলভাগ আমি দেখিবলৈ পাইছোঁ। আৰু এতিয়ালৈকে যিখিনি দেখিছোঁ মাটি আখৰা বৰগীত ইত্যাদি, এইখিনি আমাৰ অন্তৰত এটা গৌৰৱৰ ভাৱ আনিছে। আমি অভিভূত হৈছোঁ যে অসমৰ সত্ৰীয়া সংস্কৃতি সঁচাকৈ ইমান চহকী আৰু এই চহকী সংস্কৃতিটো এই সৰু ছাত্ৰ ছাত্ৰীখিনিয়ে ইমান নিখুঁতভাৱে আয়ত্ব কৰিছে। গতিকে ই এটা সুন্দৰ প্ৰচেষ্টা, এই প্ৰচেষ্টা আগলৈ অব্যাহত থাকিব বুলি আশা কৰোঁ। ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি মুনমুন শৰ্মা, সম্পাদক অমিতাভ শৰ্মা, শিক্ষক প্ৰীতিলতা চেতিয়া, কৃষ্ণা পংকজা দত্ত, ৰাজীৱ দত্ত, জ্যেষ্ঠ সাংবাদিক যাদৱ গগৈকে প্ৰমুখ কৰি সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ বিষয়ববীয়া লগতে বহুকেইগৰাকী সাংস্কৃতিক কৰ্মীৰ লগতে শতাধিক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। আমি ফুল দেখাইছোঁ।